Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত ADRE গ্ৰেড 3 কাৰণে মেথছৰ মডেল কুৱেশ্যন কেইটামান সলভ কৰিম। সো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগত যদি মোৰ চেনেলত তোমালোক নতুন আহিছা তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা। মোৰ চেনেলত তোমালোকে ADRE গ্ৰেড 3 কাৰণে মেথছ ৰিলেটেড সকলো ভিডিঅ' পাই যাবা। মই অলৰেডি কেইটামান ভিডিঅ' বনাই ৰাখিছো। যদি চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰাও চাব পাৰিবা। আৰু মোৰ চেনেলত তোমালোকে প্ৰতিদিন এটাকে ৰিলছ পাবা, যেটোবিলাক ৰিলছত মেথছ ৰিলেটেড এটাকে মডেল কুৱেশ্যন মই আপলোড কৰোঁ। সো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। সো আহা আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল চোৱা। কুৱেশ্যনত দিয়া আছে হোৱাট ইজ দ্য নাম্বাৰ হোজ 12 of 1/2% ইজ 64.5। সো আমি নাম্বাৰটো উলিয়াব লাগে যাৰ 12 of 1/2% 64.5। সো আমি নাম্বাৰটো যেহেতু নাজানো, ধৰিছো আমি নাম্বাৰটো x ৰ কি কৈছে 12 of 1/2%। এইটো মানে কি 12 of 1/2 কেনেকৈ লিখিব পাৰো? এটোক আমি লিখিব পাৰো চোৱা 2 2 দি 12 পূৰণ কৰা কিমান হ'ব 24, তাৰ পিছত এইটো যোগ কৰিবা কিমান হ'ব এইটো 25/2। তাৰ মানে 25/2% ইয়াক 64.5 ৰ সমান হ'ব। তাৰ মানে x ৰ 25/2%, 25/2% মই এইটো কেনেকৈ লিখিব পাৰো 25/2 ইয়াৰ পাৰ্চেন্ট হিচাপত যেহেতু পাৰ্চেন্ট আছে সো 100 দি ডিভাইড কৰি দিয়া। সো এইটো হ'ল 25/2%। এইটো কাৰ সমান কৈছে 64.5 ৰ সমান, 64.5 ৰ এইটো সমান। এতিয়া ইয়াৰ পৰা x ৰ মান উলিয়াই দিয়া। সো আমি ইয়াৰ পৰা ইজিলি x ৰ মান উলিয়াব পাৰো। এতিয়া চোৱা x ইকুৱেলছ টু আমি কি লিখিব পাৰো 64.5 আছে, এইটো কি লিখিব পাৰো 64/5 পইণ্ট উঠাই দিয়া 10 দি ডিভাইড কৰি দিয়া। এতিয়া চোৱা এইটো তলত আছে, এইটো সাইডত গলে কি হ'ব ওপৰত যাব, কি হ'ব 2 * 100 আৰু এইটো 25 এইটো সাইডত ওপৰত আছে, এইটো সাইডত আহিলে তলত থাকিব, এইটো হ'ব 25। এতিয়া চোৱা কি কৰিব পাৰো কাটাকাটি কৰা। চোৱা 0 0 কেনসেল, 5 দি কাটিব পাৰো 5 5 গুণ 25, 5 2 গুণ 10। ঠিক আছে, এতিয়া চোৱা 5 দি এইটো কাটিব পাৰো 5 1 গুণ 5 কিমান হ'ব এইটো 64 আছে, 5 12 গুণ 60, 4 থাকিব 5 9 গুণ 45। এতিয়া চোৱা কি তলত একো নাই, ওপৰত কিমান থাকিল 8 2 * 2 * 129। তো 129 ৰ লগত 4 পূৰণ কৰা কিমান হ'ব চোৱা 4 9 গুণ কিমান 36 ৰ 6 হাতত থাকিব 3, 4 2 গুণ 8 ইয়াৰ 3 11 1 হাতত থাকিব 1, 4 গুণ 4 1 5 কিমান পালো 516। সো অপশন এত আছে 516। সো অপশন এ ইজ কারেক্ট। নেক্সট কুৱেশ্যন চোৱা 2 নম্বৰ কুৱেশ্যনত কি দি আছে 2 নম্বৰ কুৱেশ্যনত দি আছে যে হোৱাট ইজ দ্য ভ্যালু অফ দি ফলোইং। তাৰ মানে এই যেটো এক্সপ্ৰেশন দি আছে ইয়াৰ আমি ভ্যালু উলিয়াব লাগে। সো কেনেকৈ উলিয়াম চোৱা কি দি আছে 2/3 কিউব, 2/3 কিউব মানে 2 কিউব আছে, তাৰ মানে 2 কেইটা আছে সো 3টা 2 আছে, এটা 3টা 2 লিখি দিয়া। তাৰ পিছত 3 কিউব তাৰ মানে 3 3টা আছে। ঠিক আছে, এতিয়া চাই -6/7 স্কয়ার, মাইনাস স্কয়ার কৰিলে প্লাস হৈ যাব 6 স্কয়ার, তাৰ মানে কি হ'ব ইনটু 6 * 6 আৰু 7 স্কয়ার মানে 7 * 7। ঠিক আছে, তাৰ পিছত চাই -7/4 মাইনাস আছে তো মাইনাস লেখা 7/4 আৰু কি আছে ইনটু 3/2 ইনটু 3/2। এতিয়া চোৱা ইয়াৰ পৰা এই 2 আৰু 2 কেনসেল হ'ল। এতিয়া চোৱা এই 4 আৰু 2 2 গুণ কিমান 4, এই দুইটা কেনসেল হ'ল। ঠিক আছে, এতিয়া চোৱা এই 7 আৰু 7 কেনসেল, ইয়াৰ পৰা 3 3 কেনসেল। ঠিক আছে, কেনসেল কৰাৰ কাৰণে মই এনেকৈ লিখিছো। এতিয়া চোৱা 3 1 গুণ 3, 3 2 গুণ 6, 3 1 গুণ 3, 3 2 গুণ 6। ঠিক আছে, এতিয়া চোৱা কিমান থাকিল ওপৰত থাকিল কিমান 4 আৰু একো নাই, এই 2 আৰু এই 2 এটা আছে 2 2 গুণ 4 আৰু তলত কি আছে চোৱা এই 7টো আছে। সো আনসার এই মাইনাস এটো আছে, চোৱা মাইনাসটো নাপাৰিবা, তো আনসার কিমান হ'ব আমাৰ -4/7। সো অপশন সি ত আছে -4/7, অপশন সি ইজ কারেক্ট। তাৰ পিছৰ কুৱেশ্যনটো চোৱা তাৰ পিছৰ কুৱেশ্যনত আমাক দিয়া আছে দ্য এৰিথমেটিক মিন অফ 10 নাম্বাৰ ইজ 20। ঠিক আছে, 10টা নাম্বাৰৰ এৰিথমেটিক মিন দিয়া আছে আমাক 20। এতিয়া কৈছে if 5 is subtracted from each number, তাৰ মানে প্ৰতিটো নাম্বাৰৰ পৰা যদি আমি 5 সাবট্ৰেক্ট কৰো what will be the new mean, নতুন মিন আমি উলিয়াব লাগে। ঠিক আছে, পিছত 10টা নাম্বাৰৰ গড় আমাক দিয়া আছে 20। 10টা নাম্বাৰ কেনে কি হ'ব ধৰিছো আমি নাজানো নাম্বাৰ, সো x1 + x2 + x3 + এনেকা আপ টু x10। ঠিক আছে, এইটো হ'ল 10টা নাম্বাৰৰ গড়। গড় আমি কেনেকৈ উলিয়াই টোটাল নাম্বাৰ ডিভাইডেড বাই যিমানটা নাম্বাৰ থাকিব সেইটো 10। গড় আমাক কিমান দি আছে 20 = 20। এইটো হ'ল আমাৰ 10টা নাম্বাৰৰ গড় 20। ঠিক আছে, তাৰ মানে মিন মানে হ'ল গড় 20 দি আছে। এতিয়া কৈছে
যদি এই প্ৰতিটো নাম্বাৰ তাৰ মানে x1 x2 x3 আপ টু x10 এই প্ৰতিটো নাম্বাৰৰ পৰা যদি আমি 5 সাবট্ৰাক্ট কৰি দিওঁ 5 মানে বিয়োগ কৰি দিওঁ তেতিয়া হলে নতুন গড় আমি উলিয়াব লাগে এতিয়া প্ৰতিটো নাম্বাৰৰ পৰা 5 বিয়োগ কৰি দিয়া x1 - 5 প্লাস x2 - 5 ঠিক আছে প্লাস x3 - 5 এনেকৈ x4 - 5 x5 - 5 সব এনেকৈ মই নিলিখো আপ টু x10 - 5 ঠিক আছে এই মাজতে x4 x5 আপ টু x10 লৈকে আছে ইয়াৰ গড় আমি উলিয়াব লাগে চোৱা ইয়াৰ গড় কেনেকৈ উলিয়াম এতিয়া চোৱা এটো চোৱা কেনেকৈ লিখিব পাৰো এটো চোৱা এই x1 প্লাস x2 প্লাস x3 আপ টু প্লাস x10 লৈকে আছে ঠিক আছে x1 প্লাস x2 প্লাস এনেকৈ আপ টু x10 লৈকে আছে আৰু কি আছে চোৱা 5 -5 ইয়াত এটা কিমানটা -5 আছে 10টা আছে কিমান হ'ব টোটাল -5 -5 -10 10টা আছে তো 5 into 10 কিমান হ'ব -50 হৈ যাব ঠিক আছে ইয়াত -50 আছে আৰু তলত আছে 10 তলত 10 দিয়া এতিয়া চোৱা এই ইয়াতে চোৱাচোন এই ইয়াৰ পৰা আমি x1 plus x2 plus x3 up to x10 ৰ মান উলিয়াব পাৰো সো এই 10 ইয়াত তলত আছে এটো সাথ গলে এটো লগত পূৰণ হ'ব সো x1 plus x2 plus up to x10 ৰ মান কিমান হ'ব এই 10 দি ইয়াৰ লগত 20 লগত পূৰণ কৰিলে কিমান হ'ব 200 হ'ব ঠিক আছে তো এই x1 plus x2 plus x10 ৰ মান কিমান 200 minus of 50 divided by কিমান 10 ঠিক আছে এতিয়া ইয়াত চোৱা 200 minus 50 কিমান হ'ব 150 divided by 10 0 0 cancel কৰা কিমান থাকিব আনসার 15 সো অপশন বি ত আছে 15 অপশন বি ইজ কারেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা তাৰ পিছৰ কোৱেশ্চন দিছে the cost of a notebook is 8.75 rupees ঠিক আছে how many notebook can be purchased for 131.25 rupees তাৰ মানে এখন নোটবুকৰ দাম 8.75 rupees তেতিয়া হলে আমি 131.25 rupees দি কিমানখন বুক কিনিব পাৰো তো কি কৰিম আমি এটুতে এটু হৰণ কৰি দিলে আনসার পাই যাম তো 131.25 কিমান আছে 8.75 এটা ইয়াতো দুই ঘৰ আগত দশমিক আছে ইয়াতো দুই ঘৰ আগত দশমিক তো আমি দশমিক ক্যান্সেল কৰিব পাৰো সো এটু লিখিব পাৰো 131.25 divided by 875 এটা 55 আছে তো 5 দি যাব এটু কিমান হ'ব এটু চোৱা 5 1 গুণ 5 3 থাকিব 5 7 গুণ কিমান 35 2 থাকিব 5 5 গুণ 25 এটো 5 দিয়ে কাটা 5 2 গুণ 10 3 থাকিব 31 5 6 গুণ 30 1 থাকিব 12 5 2 গুণ 10 2 থাকিব 5 5 গুণ 25 আকৌ 5 দিয়ে যাব চোৱা 5 3 গুণ 15 2 থাকিব 5 5 গুণ 25 এটো 5 দিয়ে কাটা 5 5 গুণ 25 1 থাকিব 5 2 গুণ 10 2 থাকিব 5 5 গুণ 25 আকৌ 5 দিয়ে যাব চোৱা 5 7 গুণ 35 5 10 গুণ 50 2 থাকিব 5 5 গুণ 25 সো আকৌ 7 দি যাব 7 গুণ 7 7 1 গুণ 7 3 থাকিব 7 5 গুণ 35 15 সো অপশন বি আছে 15 অপশন বি ইজ কারেক্ট তাৰ মানে 15খন নোটবুক কিনিব পাৰো তাৰ পিছৰ কোৱেশ্চনটো চোৱা সিম্পলিফাই দ্য এণ্ড চুজ দ্য কাৰেক্ট আনসাৰ এইটো আমি সিম্পলিফাই কৰিব লাগে আৰু ইয়াৰ পৰা কাৰেক্ট আনসাৰ উলিয়াব লাগে সো ইয়াত আমি সকলোৱে জানো বদমাছ ৰুলটো এপ্লাই কৰিম আমি BODMAS ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশন তাৰ পিছত এডিশন এণ্ড সাবট্ৰাকশন তাৰ পিছত ইয়াত চোৱা 118 মাইনাস অফ চোৱা প্ৰথমতে আমি কি কৰিম ব্ৰেকেট কৰিম ঠিক আছে ইয়াত 11 into 11 কিমান হ'ব 121 this is 121 division divide 121 this এই মাইনাস আৰু এই মাইনাস কি হৈ যাব প্লাস হৈ যাব তো এটো হৈ যাব কিমান +4 তাৰ পিছত চোৱা এটো ব্ৰেকেটত কৰাছো মাইনাস আছে 3 minus of this 9 minus 2 কিমান 7 তো এটো হ'ব 7 এতিয়া চোৱা 118 minus of এটো হৰণ কৰিলে কিমান পাম আমি 1 plus 4 এটা চোৱা 3 minus 7 কিমান হ'ব -4 আৰু এই মাইনাস আৰু মাইনাস কেন হ'ব প্লাস তো এটো হৈ যাব +4 এতিয়া চোৱা এটো কিমান হ'ব আনসার 118 minus of 4 4 কিমান 8 আৰু 1 9 118 minus 9 কিমান হ'ব 109 so option A আছে 109 option A is correct
তাৰ পিছৰ কোৱেশ্চনটো চোৱা তাৰ পিছৰ কোৱেশ্চনত কি দি আছে এটা চোৱা 5 to the power n minus 2 into 3 to the power twice n minus 3 equals to 135 then the value of n তাৰ মানে এটো equals 135 যদি হয় তেতিয়াহলে n ৰ মান আমি উলিয়াব n ৰ মান কিমান হ'ব সো এটো কেনেকৈ কৰিম এটা শৰ্টকাট ট্ৰিক মই দেখাই দিছো সো 135 আছে ইয়াতে আৰু ইয়াত সো 5 আৰু 3 ৰ মাল্টিপল আছে সো আমি কি কৰিম এই 135 ক 5 আৰু 3 মাল্টিপল হিচাপে লিখিব পাৰো নেকি সো 135 ক 5 আৰু 3 ৰ উৎপাদক বিশ্লেষণ কৰা সো 5 দিক কৰাচোন কিমান যাব 5 সোয়া 5 2 গুণ 10 5 7 গুণ 35 তে সো এটো 3 3 9 গুণ 27 এটো লিখিব পাৰো 3 3 গুণ 9 তে সো এটো কেনেকৈ লিখিব পাৰো 135 ক কেনেকৈ লিখিব পাৰো 135 ক আমি লিখিব পাৰো 5 to the power 1 into 3 to the power 3 তাৰ মানে 3 কিউব এতিয়া সো 5 to the power কিমান আছে n minus 2 ঠিক আছে 5 to the power n minus 2 into আছে 3 to the power twice n minus of 3 equals to কিমান আছে 135 so 5 to the power n minus 2 into 3 to the power twice n minus 3 equals to 135 ক আমি কেনেকৈ লিখিব পাৰো 5 to the power 1 into 3 to the power 3 এটা সোয়া এই দুইটা সাইড কেতে ইকুয়াল হবে যেতিয়া হিয়তৰ ঘাত ইকুয়াল হ'ব তাৰ মানে n minus 2 equals to 1 হ'ব আৰু twice n minus 3 equals to 3 হ'ব লাগিব ইয়াৰ পৰা আমি n ৰ ভ্যালু পাই যাম সো n minus 2 equals to 1 হ'ব লাগিব তাৰ মানে n equals to কিমান হ'ব minus 2 ইফালে গলে plus 2 1 plus 2 কিমান হৈ যাব 3 হৈ যাব সো n ৰ মান আমি 3 পাই গৈছো এইটোৰ পৰা সো n ৰ মান 3 পাম twice n minus of 3 equals to কিমান হ'ব লাগিব 3 তে সো twice n equals to কিমান হ'ব minus 3 এর সাথে গলে plus 3 3 plus 3 কিমান হ'ব 6 twice n equals to 6 তাৰ মানে n equals to কিমান হ'ব 6 by 2 2 গুণ 2 2 3 গুণ 6 সো n equals to 3 পাইছো সো অপশন সি আছে 3 অপশন সি ইজ কারেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা কি দি আছে subtract -3/8 from -5/7 এনেকুৱা কোৱেশ্চনত বহুতে ভুল কৰে কোনটোৰ পৰা কোনটো সাবট্ৰাক্ট কৰিছে চোৱা এই -3/8 টো সাবট্ৰাক্ট কৰিছে এই ইয়াৰ পৰা -5/7 ৰ পৰা তাৰ মানে -5/7 ৰ পৰা সাবট্ৰাক্ট কৰিছে -3/8 এই এনেকুৱা হ'ব এতিয়া চোৱা এটো কিমান হ'ব -5/7 আছে ঠিক আছে -5/7 লিখা তাৰ পিছত এই মাইনাস আৰু এই মাইনাসে এই দুইটা কি হৈ যাব মাইনাসে মাইনাসে প্লাস হৈ যাব কি হ'ব 3/8 এতিয়া চোৱা এই 7 আৰু 8 ৰ লসাগু কিমান হ'ব 56 56 এতিয়া 7 56 ৰ মাজত কিমান বাৰ যাব 7 8 গুণ 56 8 বাৰ যাব 8 5 গুণ কিমান 40 মাইনাস অফ 40 প্লাস চিন আছে প্লাস চিন দিয়ে 8 56 ৰ মাজত কিমান বাৰ যাব 7 বাৰ যাব 7 3 গুণ কিমান 21 so -40 plus 21 কিমান হ'ব minus of 19/56 so option D আছে -19/56 option D is correct তাৰ পিছৰ কোৱেশ্চনটো চোৱা তাৰ পিছৰ কোৱেশ্চনটো দিছে Suma is twice as old as her brother তাৰ মানে সুমাৰ বয়স তাইৰ ব্ৰাদাৰ ভাইৰ বয়সৰ 2 গুণ ঠিক আছে in 6 years time তাৰ মানে 6 বছৰৰ পিছত the sum of their age will be 39 ঠিক আছে 6 বছৰ পিছত কিহতৰ sum কিমান হ'ব 39 what is her age now তাৰ মানে সুমাৰ আমি বৰ্তমান বয়স উলিয়াব লাগে সুমাৰ বয়স ধৰিছো সুমাৰ বয়স x বছৰ ঠিক আছে সুমাৰ age সুমাৰ age ধৰিছো আমি x ঠিক আছে আৰু ব্ৰাদাৰৰ বয়স আমি ধৰিছো কিমান y ধৰিছো ঠিক আছে এতিয়া সুমাৰ বয়স কৈছে twice as her brother তাৰ মানে x = কিমান হ'ব 2y আৰু কি কৈছে in 6 years time তাৰ মানে 6 বছৰ পিছত সুমাৰ বয়স কিমান হ'ব x + of 6 আৰু তাৰ ভাইকৰ বয়স কিমান হ'ব 6 বছৰ পিছত ভাইকৰ বয়স y ধৰিছো তাৰ মানে y + of 6 ঠিক আছে y + of 6 হ'ব 6 বছৰ পিছত হিয়তৰ বয়স সুমাৰ বয়স x + 6 তাইৰ ভাইকৰ বয়স y + of 6 এতিয়া হিয়তৰ sum of their age তাৰ মানে এই দুইটাৰ sum কিমান হ'ব 39 হ'ব তাৰ মানে কি হ'ব x + of 6 plus y + of 6 equals to হ'ব 39 এতিয়া ইয়াৰ পাছত x = কিমান 2y তো ইয়াত বহাই দিয়া x = কিমান 2y plus 6 plus of y plus of 6 equals to কিমান 39 এতিয়া সো y plus y 2y plus y কিমান হ'ব 3y 6 6 কিমান 12 এটা সাইডত আছে এটা সাইডত লৈ যাও 12 to কিমান হ'ব 39 minus of 12 এতিয়া ইয়াত সো ইয়াৰ পৰা y ৰ মান উলিয়াই দিয়া y = কিমান হ'ব 3y = 39 minus of 12 কিমান হ'ব 27
ইয়াৰ পৰা y ইকুৱেলছ টু কিমান পাবা 27/3 3 1 গুণ 3 3 9 গুণ 27 y যদি 9 হয় তেতিয়াহলে ইয়াৰ পৰা আমি x ৰ মান পাই যাম x কাৰ সুমাৰ বয়স আমাৰ সুমাৰ বয়স লাগে সো x ইকুৱেলছ টু কিমান হ'ব 2 ইনটু y ৰ মান কিমান 9 2 9 গুণ কিমান 18 সো অপচন বি ত আছে 18 অপচন বি ইজ কাৰেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা if each of the two angles of an isosceles triangle is twice the third angle isosceles triangle মানে কি যাৰ দুটা বাহু সমান আৰু দুটা কোণ সমান ঠিক আছে ইয়াৰ কি কৈছে each of two equal angle দুটা equal angle-ৰ sum if each of the two angles of an isosceles triangle is twice the third angle তাৰ মানে third angle ধৰিছো আমি x ঠিক আছে বাকি দুটা angle কি হ'ব 2 equal কৈছে তাৰ মানে কি হ'ব twice মানে 2x এটো হ'ব 2x এই দুইটা equal third angle x এতিয়া আমি জানো triangle-ৰ তিনিটা কোণৰ মান কিমান 180 ডিগ্ৰী হয় এতিয়া ইয়াৰ পৰা x ৰ মান আৰামছে উলাব পাৰো আমি সো কিমান হ'ব এটো 5x = কিমান 180 তেতিয়াহলে x ৰ মান কিমান হ'ব 180/5 5 1 গুণ 5 5 3 গুণ 15 5 3 গুণ 15 3 থাকিব 5 6 গুণ 30 তাৰ মানে কিমান হ'ব x ৰ মান আমি থাৰ্ড এংগেল ধৰিছো x 36 সো অপচন ডি ত আছে 36 অপচন ডি ইজ কাৰেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা লাষ্ট কোৱেশ্চন আমাৰ এ ম্যান গোজ 10 মিটাৰ ডিউ ইষ্ট তাৰ মানে এজন মানুহ পূব দিশত গৈছে 10 মিটাৰ ঠিক আছে 10 মিটাৰ গৈছে তাৰ পিছত কি কৈছে দেন 24 মিটাৰ ডিউ নৰ্থ তাৰ মানে নৰ্থ দিশত 24 মিটাৰ গৈছে এটো ধৰিছো নৰ্থ দিক 24 মিটাৰ ইয়াৰ পৰা মানুহজন প্ৰথমতে পূব দিশত গৈছে 10 মিটাৰ তাৰ পিছত ইয়াৰ পৰা নৰ্থ দিশত গৈছে 24 মিটাৰ তাৰ পিছত কি কৈছে চোৱা what is his present distance from starting point তাৰ মানে starting পইণ্টৰ পৰা তাৰ present distance কিমান হ'ব ইয়াৰ পৰা ইয়াত যিমান হ'ব হেতু হ'ব তাৰ present distance starting পইণ্টৰ পৰা তাৰ মানে আমি কি কৰিম চোৱা এটো চাইটো এটা সমকোণী ত্ৰিভুজ হৈ গল সমকোণী ত্ৰিভুজ ঠিক আছে ৰাইট এংগেল ট্ৰায়াঙ্গেল এটো কোণ 90 ডিগ্ৰী এতিয়া আমি জানো সমকোণী ত্ৰিভুজ দেখাৰ লগে লগে আমি কি কৰিব লাগে পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰিব লাগিব পাইথাগোৰাছ কি আছিল কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ আমি এটো উলিয়াব লাগে এটো কিমান কৰ্ণ লম্ব আৰু ভূমি আমাক দি আছে এটো ভূমি এটো আমাৰ লম্ব সো কি কৰো সো h স্কয়াৰ = p স্কয়াৰ প্লাস b স্কয়াৰ h স্কয়াৰ আমি h স্কয়াৰ উলিয়াব লাগে p কিমান চোৱা এটো পাৰপেন্ডিকুলাৰ 24 স্কয়াৰ প্লাস b কিমান 10 স্কয়াৰ 24 স্কয়াৰ মানে কিমান 576 প্লাস 10 স্কয়াৰ মানে 100 হল h স্কয়াৰ তেতিয়াহলে h স্কয়াৰ কিমান হ'ব 676 আৰু h স্কয়াৰ 676 তাৰ মানে আমি h লাগে আমাৰ কৰ্ণ লাগে তেতিয়াহলে h কিমান হ'ব h হ'ব আমাৰ স্কয়াৰ ৰুট অফ 676 এতিয়া ইয়াৰ বৰ্গমূল কিমান ইয়াৰ বৰ্গমূল 26 এইবিলাকৰ বৰ্গমূল কেনেকৈ শৰ্ট ট্ৰিক উলিয়াই মই মোৰ চেনেলত ভিডিও বনাই ৰাখিছো যদি চোৱা নাই তেতিয়াহলে চাই লবা ডাঙৰ ডাঙৰ নাম্বাৰৰ স্কয়াৰ ৰুট কেনেকৈ উলিয়াই বা ডাঙৰ ডাঙৰ নাম্বাৰৰ বৰ্গ কেনেকৈ উলিয়াই এইবিলাকৰ শৰ্ট ট্ৰিক আছে মই মোৰ চেনেলত তোমালোকে পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব